মহালয়াৰ এই পবিত্ৰ ক্ষণত সকলোৱে একেবাৰে পুৱা খোৱা পাতিৰ পৰা উঠি পেলাই দেৱীৰ বন্দনা শ্ৰুতি শ্ৰৱণ কৰিব লাগে। নদীৰ ওচৰত গৈ দেৱীৰ আগমনক নিজৰ আনন্দ প্ৰকাশ কৰিব লাগে, দেৱীক সেৱা কৰিব লাগে। এই বছৰ দেৱী আহিব দোলাত আৰু দেৱী যাব ঘটকত মানে ঘোঁৰাত। দুটাই কিন্তু বেয়া, ছত্ৰভংগ ফলং, তাৰমানে একেবাৰে ছত্ৰভংগ কৰি যাব, অহাটোও বেয়া যোৱাটোও বেয়া। গতিকে চাৰিওফালে সাংঘাতিক ধৰণৰ অশুভ ফল দেখুৱাই আছে, বিভিন্ন ধৰণৰ অপয় অমংগল অশান্তি হ'ব পাৰে। গতিকে সকলোৱে সাৱধানে দিনকাল পাৰ কৰক। আৰু মহালয়া হৈছে পিতৃপক্ষ আৰু দেৱীপক্ষৰ সন্ধিক্ষণ। মহালয়াৰ দিনটো কিন্তু পবিত্ৰ কাম, শুভ কাম কৰিব নালাগে। সেইদিনাখনলৈ পিতৃপক্ষ চলিয়ে থাকে। আৰু দেৱী দুৰ্গা এইদিনাখনৰ পৰাই স্বামীগৃহৰ পৰা পিতৃগৃহলৈ যাত্ৰা কৰে। আৰু এইদিনত পূৰ্বপুৰুষৰ আত্মাৰ শান্তি কামনাৰ্থে দেৱগণ, ঋষিগণ, পিতৃগণ, নৰগণ, ব্ৰহ্মাক আদি কৰি তিনিশিখা পৰ্যন্ত মহালয়াৰ তৰ্পণত অন্নজল লাভ কৰে আৰু পূৰ্বপুৰুষে আশীৰ্বাদ দিয়ে। মহালয়াৰ দিনা পিতৃপক্ষ চলি থাকে। গতিকে ঘৰ, নতুন বয়বস্তু, গাড়ী ঘোঁৰা আদি কিনিব নালাগে, ক্ৰয় কৰিব নালাগে। এই দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। প্ৰিয়জনৰ ফটোৰ সন্মুখত আমিষ খাদ্য আৰু ফল ফুল আদি দিব লাগে, তেওঁলোকক তৰ্পণ কৰিব লাগে। দৰিদ্ৰক খোৱা বস্তু দিব লাগে, পশু পক্ষীক খোৱা বস্তু দিব লাগে। বিষ্ণু নাম আৰু গীতা পাঠ কৰিব লাগে। ঘৰৰ দক্ষিণ ফালে, যোনটো যমৰ দিশ বুলি কোৱা হয়, সেই দিশত কিন্তু এগছ চাকি গোটেই ৰাতি জ্বলাই ৰাখিব লাগে। আৰু আহুতৰ তলত পানী, তিল, দুবৰি বন, চাউল, আতপ চাউল আদি দি পেলাই সেৱা কৰিব লাগে, পিতৃগণক সেৱা কৰিব লাগে আৰু শ্ৰীবৃদ্ধি ঘটে। তেতিয়া মহালয়াৰ দিনা এনেকুৱা কৰিলে শ্ৰীবৃদ্ধি হ'ব। আৰু মহালয়াৰ পিছদিনাখন হৈছে নৱৰাত্ৰিৰ আৰম্ভণি। গতিকে নৱৰাত্ৰিত আপুনি প্ৰথম দিনা দেৱীক শৈলপুত্ৰী হিচাপে পূজা পাতল কৰা হয়। আৰু দেৱীৰ কালাৰ হ'ব এইবছৰ ইয়ালক প্ৰথম দিনা, তাৰমানে 3 তাৰিখ। গতিকে 3 তাৰিখে এগছ অখণ্ড চাকি আপুনি দেৱী য'ত মংগল ঘটটো বহাব তাত জ্বলাই ৰাখক। ঘিউৰ চাকি হ'লেও হ'ব, মিঠাতেলৰ চাকি হ'লেও হ'ব। আৰু সেই চাকি গছ কিন্তু 9 মেলৈ কণ্টিনিউৱাছলি জ্বলি থাকিব লাগিব, যাতে নুমাই নাযায়, সেয়া লক্ষ্য ৰাখক। আৰু দশমীৰ দিনা দেৱীৰ বিসৰ্জনৰ লগে লগে সেই ঘটটো কিন্তু মংগল ঘট দেৱীৰ লগত উটুৱাই দিয়ক আৰু দেৱীৰ পূজা পাতল কৰক। দেৱীৰ এখন হাতত ত্ৰিশূল, পদুম আদি থাকে। কাঠৰ আসনত দেৱীক প্ৰতিষ্ঠা কৰক, শৈলপুত্ৰী দেৱীক। আৰু জাফৰন লগতে ৰেড ফুল আদি দেৱীক দিব লাগে। আৰু ওম ঐং হ্ৰীং শৈলপুত্ৰী নম, এই মন্ত্ৰৰ দেৱীক মাতিব লাগে। দেৱী হৈছে চন্দ্ৰগ্ৰহৰ দেৱী। গতিকে চন্দ্ৰগ্ৰহ যদি আপোনাৰ অশুভকাৰক হয়, তেতিয়া আপুনি এই দেৱীৰ পূজা পাতল কৰিলে সুখ, শান্তি, সমৃদ্ধি লাভ কৰিব, দেহা মন শান্ত হ'ব। আৰু পিছদিনাখন হৈছে দেৱীক ব্ৰহ্মচাৰিণী ৰূপে পূজা পাতল কৰা হ'ব, মানে 4 তাৰিখে। সেইদিনাখন কালাৰ হৈছে গ্ৰীণ। 5 তাৰিখে চন্দ্ৰঘণ্টা হিচাপে দেৱীৰ পূজা পাতল কৰা হ'ব। সেইদিনাখন কালাৰ হৈছে গ্ৰে। সকলোৱে গ্ৰে কালাৰৰ কাপোৰ কানি পিন্ধিব লাগিব আৰু দেৱীৰ পূজা পাতল কৰক, আশীৰ্বাদ লাভ কৰিব পাৰিব। 6 তাৰিখৰ দিনা কুষ্মাণ্ডা, অৰেঞ্জ কালাৰ। তাৰ পিছদিনাখন স্কন্ধমাতা, হোৱাইট কালাৰ। তাৰ পিছদিনাখন দেৱীক কাত্যায়নী ৰূপেৰে পূজা পাতল কৰা হ'ব, ৰেড কালাৰ ইউজ কৰিব লাগে। আৰু কালৰাত্ৰি, তাৰ পিছদিনাখন কালৰাত্ৰি, ৰয়েল ব্লু এইবছৰ। কালৰাত্ৰিৰ পিছদিনাখন মহাগৌৰী, সেইদিনাখন পিংক কালাৰ ইউজ কৰিব লাগে। আৰু সিদ্ধিদাত্ৰী মানে লাষ্ট ডে, দেৱীৰ এইবছৰৰ কালাৰ হ'ল পাৰ্পল কালাৰ। পাৰ্পল কালাৰ আপুনি বেছিকৈ ইউজ কৰক। আৰু দশমীৰ দিনা সকলোকে আঁকোৱালি লওক, সকলোকে মিঠাই খাব দিয়ক, সৰু ল'ৰা ছোৱালীক মিঠাই খাব দিয়ক, গুৰুজনক ভৰিত ধৰি সেৱা কৰক। লগতে দেৱীয়ে যাতে নেক্সট ইয়াৰ আকৌ আহে, সকলোৰে মংগল কৰে, নিজৰ লগতে সংসাৰৰ সকলোৰে মংগল কামনা কৰক। নিশ্চয় দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ধন্যবাদ।